সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে অকলেই যুঁজিছে লুৰিণজ্যোতিয়ে। ৰাজনৈতিক কেৰিয়াৰৰ কথা পাহৰি জাতি গঠনৰ স্বপ্ন লুৰিণৰ। সাম্প্ৰদায়িকতাৰ বিষবাস্পৰ মাজতো অকলে এটা মেৰুত লুৰিণজ্যোতি। ভাৰতৰ ৰাজনীতি মানে হৈ পৰিছে সাম্প্ৰদায়িক বোকা ছটিওৱাৰ খেল। সাম্প্ৰদায়িকতা হৈ পৰিছে শাসক দলৰ নিৰ্বাচন জিকাৰ হাথিয়াৰ। উপায়বিহীন হৈ দেশৰ বহু ৰাজনৈতিক দলেই আশ্ৰয় লৈছে কোমল সাম্প্ৰদায়িকতাৰ। মুঠৰ ওপৰত দেশৰ ৰাজনৈতিক বাতাবৰণ হৈ পৰিছে চৌদিশৰ পৰাই সাম্প্ৰদায়িক। কিন্তু তেনে সময়ত এজন যুৱ নেতাই অকলেই থিয় হৈছে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে। মেৰু বিভাজনৰ ৰাজনীতিয়ে যি সময়ত সৰ্বত্ৰ গ্ৰাস কৰি পেলাইছে, যি সময়ত বিৰোধী দলেও মেৰু বিভাজনৰ পৰা হাত সাৰিবলৈ ধৰ্মীয় ৰাজনীতিৰ আশ্ৰয় লৈছে, সেই সময়ত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে অকলেই এটা মেৰুত থিয় হৈছে ডিব্ৰুগড়ৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। ৰাজনৈতিক কেৰিয়াৰক পাছত ৰাখি নিৰ্বাচনী সভাতো তেওঁ মুকলিকৈ মাত মাতিছে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে। কৈছে বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা। কৈছে চাওলুং চুকাফা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ কথা। বিজেপিৰ সাম্প্ৰদায়িক ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ আহ্বান জনাইছে এইগৰাকী প্ৰাৰ্থীয়ে। অসমৰ মাটিত সাম্প্ৰদায়িকতা, মানুহৰ মাজত বিভাজন, মানুহৰ মাজত ঘৃণা, আমাৰ যিবোৰ আদৰ্শ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, যিসকলে নাইকিয়া কৰিবৰ কাৰণে ষড়যন্ত্ৰৰ কূটকৌশল ৰচনা কৰিছে, যিসকলে দেশৰ সংবিধান নাইকিয়া কৰিবৰ কাৰণে, দেশৰ আইন ন্যায়পালিকা নাইকিয়া কৰি নিশেষ কৰিবৰ কাৰণে তেওঁলোকে যিসকলে কূটকৌশল ৰচনা কৰিছে, যি বিজেপি দলে সাম্প্ৰদায়িক ষড়যন্ত্ৰৰ এজেণ্ডা ইয়াত অসমৰ মাটিত সিঁচি দিব খুজিছে, সেইসকলক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে ৰাইজে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিব। শেহতীয়া সময়ছোৱাত বিৰোধী শিবিৰৰ বহু প্ৰাৰ্থীয়েই শিবিৰ সলনি কৰি যোগ দিছে শাসকীয় বিজেপি দলত। বিজেপিত যোগ দিয়া সময়ত বহুতৰে যুক্তি, হিন্দুত্বৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈহে তেওঁলোক যোগ দিছে বিজেপিত। অৰ্থাৎ কেৱল ভোট গটোৱাই নহয়, সাম্প্ৰদায়িকতা হৈ পৰিছে ৰাজনৈতিক সুবিধাবাদৰো অন্যতম অজুহাত। কিন্তু তেনেক আশাহত সময়ত যুদ্ধক্ষেত্ৰত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে অকলেই থিয় হৈছে লুৰিণজ্যোতি গগৈ। মেৰু বিভাজনৰ এই বিষম সময়ত অকলেই এটা মেৰুত থিয় হৈ সাম্প্ৰদায়িকতাক প্ৰত্যাহ্বান জনাইছে এইগৰাকী যুৱ নেতাই। সম্ভৱতঃ এই মুহূৰ্তত অসমৰ কোনো এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী সভাত মুকলিকৈ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মন্তব্য কৰা নাই। কাৰণ তেওঁলোককো লাগে মেৰু বিভাজিত সমাজ এখনত সংখ্যাগুৰুৰ ভোট। কিন্তু তেনে প্ৰতিকূল ৰাজনৈতিক পৰিৱেশতো অকলেই সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতি লুৰিণজ্যোতি গগৈয়ে কেৱল সাহসৰে পৰিচয় দিয়া নাই, তেওঁ এটা বৃহত্তৰ জাতি গঢ়াৰ লক্ষ্যত তেওঁৰ দায়বদ্ধতাও প্ৰকাশ কৰিছে। নিৰ্বাচনৰ ফলাফলে বহু কথাই ক'ব, কিন্তু নিৰ্বাচনী প্ৰচাৰত লুৰিণজ্যোতিয়ে দেখুওৱা সাহস আৰু সততা নিৰ্বাচনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ ৰ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।